প্ৰেছ দিৱস আজিৰ দিনটোত নাজিৰাৰ সাংবাদিকসকলে যিটো পৰিস্থিতিৰ সন্মুখীন হ'ল বা হৈ আছে আজি পৰ্যন্ত এই মুহূৰ্তত অতি দুৰ্ভাগ্যজনক অতি দুখজনক কাৰণ আজিৰ দিনটোত প্ৰেছৰ যিসকল ব্যক্তি তেওঁলোকৰ উলহ মালহৰ এটা দিন আৰু আজিৰ দিনটোত আজি ONGCৰ নিৰাপত্তাৰক্ষী আজি নাজিৰাৰ কৰ্তব্যৰত আৰক্ষীয়ে সাংবাদিকক যিটো দুৰ্ব্যৱহাৰ কৰিছে অতি দুৰ্ভাগ্যজনক আৰু গৰিহণাযোগ্য। আজি আমাৰ সাংবাদিকসকলক ইয়াত ডাঙৰকৈ আপোনালোকে দেখিব যে লেখা আছে প্লিজ শ্ব' ইয়'ৰ পাছ অব্লিক আইডেণ্টিটি কাৰ্ড। আৰু যেতিয়া ইয়াত নিৰাপত্তাৰক্ষীয়ে যেতিয়া ৰখোৱা হৈছিলে সাংবাদিকক তেতিয়া তেওঁলোকে কাৰ্ড শ্ব' কৰা হৈছিল। কাৰ্ড শ্ব' কৰাৰ পিছত তেওঁলোকক যাবলৈ দিয়া নহ'ল। তেওঁলোকে ক'লে যে আমাৰ লগত আমাৰ ওপৰৰ বিষয়াসকলক মাতক। তেতিয়াহ'লে তেওঁলোকে মতাৰ বিপৰীতে এটা নিৰাপত্তাৰক্ষী মাতিলে। নিৰাপত্তাৰক্ষীয়ে ইয়াত আহি সাংবাদিকক বন্ধুকে কাক কৰি গুলীয়াই ভাবুকি দিলে। গতিকে ইয়াতকৈ আৰু আজিৰ দিনটোত প্ৰেছৰ দিৱসৰ দিনাখনি সাংবাদিকক যিটো দুৰ্ব্যৱহাৰ কৰিলে তাতোতকৈ দুৰ্ভাগ্যজনক বিষয় নাই। গতিকে মই আজি এই যিটো কলা দিৱস আজি সাংবাদিকৰ কলা দিৱস হিচাপে মই অভিহিত কৰিছোঁ। আজি সাংবাদিকৰ নিৰাপত্তাটো নাই সন্মুখত ৰাইজৰ মাজত আজি গুলীয়াই ভাবুকি মৰাৰ ভাবুকি দিয়া হ'ল। গতিকে ইয়াৰ উচিত ব্যৱস্থা লাগে। আমি সেইটো কাৰণে ইয়াত অৱস্থান দমন কৰিছোঁ। আজি বহি আছে সকলো সাংবাদিক, কোনো ঘৰলৈ যোৱা নাই। গতিকে এনেকুৱা এটা পৰিস্থিতিত গতিকে মই বিচাৰোঁ যে গোটেই দৃষ্টি নিবন্ধ হওক নাজিৰা সাংবাদিকসকলক লৈ যে সকলো সংবাদ মাধ্যম একত্ৰিত হওক, ইয়াকে মই ক'লোঁ।